গৌৰেশ্বৰ পূব ডিফেলি মিলন মধ্যইংৰাজী বিদ্যালয়ৰ দুৰৱস্থা পৰ্যাপ্ত শ্ৰেণীকোঠা আৰু শিক্ষকৰ অভাৱ বিদ্যালয়খনত বড়ো আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়খনৰ প্ৰতি কোনো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ এই শ্ৰেণীকোঠাতে পাঠদান চলে কেইবাটাও শ্ৰেণীৰ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ পৰা চাব পাৰি আকাশ এজাক বৰষুণ দিলে বিদ্যালয়খনৰ ভিতৰত সোমাই পানী কিন্তু চৰকাৰী সঠিক আন্তঃগাঁথনি নোপোৱাতে খুব শিক্ষক তথা অভিভাৱকৰ 115 গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ অভাৱ ফেন্স ডেস্কৰ অসম তথা বিটিআৰ চৰকাৰক বিদ্যালয়খনৰ মেৰামতি কৰাৰ আহ্বান জনাইছে ৰাজ্যে ইয়াতে মানে যিমান মানে ষ্টুডেণ্ট সেই হিচাপে মানে শিক্ষকৰ অভাৱ সেয়েহে আমাৰ বিভাগীয় কৰ্তৃপক্ষ চৰকাৰক জনাইছোঁ যে সেই বিষয়ত অনতি পলমে পদক্ষেপ গ্ৰহণ কৰে লগতে আমাৰ এই ঘৰৰ চালৰ ব্যৱস্থাও কৰে যেন লগতে ডেস্ক বেৰেঞ্চিৰ কাৰণে বহুতো অভাৱ আৰু লগতে আমাৰ সেই স্কুলৰ বাউণ্ডাৰীৰ ৱালৰ বাবেও চৰকাৰক মই অনুৰোধ জনাওঁ যে সেই পদক্ষেপ লয় যেন মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ বিদ্যালয় পূব ডিফেলি মিলন মধ্য ইংৰাজী বিদ্যালয় মই প্ৰধান শিক্ষকৰ পদত লৈ কাম কৰা 2 বছৰ হৈছে কিন্তু এইখন বিদ্যালয় বহুত প্ৰেৰণা 1981 চনতে এইখন বিদ্যালয় প্ৰৱেশ লৈছে চৰকাৰী বিদ্যালয় গতিকে ইয়াত ছাত্ৰ-ছাত্ৰী অনুপাতে বহুতখিনি অসুবিধা হৈ আছে ইয়াত ক্লাছ কৰাৰ শ্ৰেণীৰ কোঠাই হওক মানে ইয়াত ডেস্ক বেঞ্চৰো হওক বা ইয়াৰ অন্যান্য আন্তঃগাঁথনি হওক বা ছাত্ৰ-ছাত্ৰীৰ টয়লেটো হওক বহুতখিনি অসুবিধা হৈ আছে লগতে আমাৰ বিদ্যালয়ৰ যিটো শ্ৰেণীৰ মানে আমাৰ শিক্ষক ছাত্ৰ-ছাত্ৰী অনুপাতে যিটো শিক্ষক আমাৰ ৰেগুলাৰ শিক্ষক এইখিনি আজিলৈকে নাই আমাৰ ইয়াত কণ্টেক্সুৱেল শিক্ষক আমাৰ কেইজনমানেহে এইখন বিদ্যালয় চলাই আছে কিন্তু আজিলৈকে ৰেগুলাৰ শিক্ষক নাই আমি চৰকাৰৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যে আমাৰ যিখিনি কণ্টেক্সুৱেল শিক্ষক আছে এইটো মানে আমাৰ যদি ৰেগুলাৰ কৰি দিয়ে তেতিয়া ছাত্ৰ-ছাত্ৰীৰ বহুত মংগল হ'ব ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত বহুত ভাল হ'ব বুলি মই ভাবোঁ প্ৰধান শিক্ষক হয় গতিকে ইয়াত ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে আছে আৰু 2টা মিডিয়াম আছে বড়ো মিডিয়াম আৰু অসমীয়া মাধ্যমৰ এতিয়া ক্লাছ 1ৰ পৰা যিখিনি 8লৈকে যিখিনি আমাৰ শিক্ষক লাগে সেই শিক্ষকটো মানে আমাৰ পাঠদান কেন্দ্ৰত বহু অসুবিধা মই ইয়াত প্ৰধান শিক্ষক হিচাপে মই ইয়াত কেইজনমান যুৱক যুৱতীসকললৈ লৈ ফালে মই এইখন বিদ্যালয় চলাই আছোঁ আজি 2 বছৰ ধৰি অনুৰোধ জনাইছোঁ যে আমাৰ অনতি পলমে যদি আমাৰ সেই সমস্যাবিলাক যদি সমাধান কৰে তেতিয়া এইখন বিদ্যালয় বহুতখিনি আগবাঢ়ি যাবলৈ ভাবোঁ মই আৰু লগতে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাদানেই হওক বিভিন্ন এই বেকৱাৰ্ড অঞ্চলত এইখন যিটো বিদ্যালয় এইখন ভৱিষ্যত মংগল হ'ব বুলি মই কামনা কৰিছোঁ আমাৰ ইয়াত ৰেগুলাৰ শিক্ষকৰ অভাৱ কণ্ট্ৰাকচুৱেল বা টিউটৰসকলে আমাৰ এই শিক্ষাৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছে আৰু লগতে এই অঞ্চলৰ অংগনবাড়ী কেন্দ্ৰও আছে এই বিদ্যালয়ৰ লগত জড়িত হৈ অংগনবাড়ী কেন্দ্ৰটোৰ বৰ্তমান চেংচন হোৱা নাই ইয়াতে এটা ৰুম লৈ পেলাই অংগনবাড়ী কেন্দ্ৰটো চলি আছে আৰু লগতে আমাৰ এই যিটো আপোনালোকে দেখিলে এই যিটো অৱস্থা টিঙৰ অৱস্থা পানী পৰা অৱস্থা বা আমাৰ ক্লাছ ৱাইজত যিমান ছাত্ৰ-ছাত্ৰী আছে আপোনালোকে প্ৰত্যক্ষভাৱে দেখিলে আৰু প্ৰত্যক্ষভাৱে দেখিলে আপোনালোকে আমাৰ ৰাইজৰ যি সহায় সহযোগ বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি সহায় সহযোগ আপোনালোকে যথেষ্ট দেখিলে কিন্তু আন্তঃগাঁথনিৰ কাৰণে আমাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ব্যাঘাত হৈছে সেয়েহে আমি এই আন্তঃগাঁথনি দূৰ কৰি শিক্ষকৰ সমস্যা সমাধান কৰি আমাৰ ইয়াত যিবিলাক ভেকেঞ্চি আছে ভেকেঞ্চিবোৰ পূৰ কৰি আমাৰ চিফ মহোদয়ে যাতে শিক্ষাৰ মানদণ্ড উন্নত কৰে তেখেতক আমি অনুৰোধ জনাইছোঁ।